আমি জাগিৰোডত ইয়াত নখোলা আছে ইয়াত শিলভঙ্গা নাকি শিলভঙ্গা য'ত উচ্ছেদ হ'ল এই উচ্ছেদিত লোকসকলক উচ্ছেদ হোৱাৰ পিছদিনাই আমি আহি খা খবৰ ললো। আমি দেখিলো এই বতাহ বৰষুণ আৰু বানপানীৰ এই প্ৰতিকূল বতৰত এই লোকসকলৰ যথেষ্ট কষ্ট হৈছে আৰু তেওঁলোকৰ বহুতক দেখিছো আশ্ৰয়হীন হৈ পৰিছে। তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙাৰ পিছত বহুতৰ সৰু সৰু শিশু আছে। এই শিশুসকলক লৈ ল'ৰা ছোৱালীক লৈ তেওঁলোকে আশ্ৰয় ল'ব পৰা বিকল্প ব্যৱস্থা নাই বহুতৰে। গতিকে আমি ইমাৰ্জেঞ্চি আমাৰ দলৰ মাননীয় সভাপতি ধুবুৰী সমষ্টিৰ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগত যোগাযোগ কৰিলো যে এই জাগিৰোডত উচ্ছেদিত লোকসকলৰ এই দুৰৱস্থা, আৰু তেখেতে লগে লগেই চেংচন কৰিলে। আজি আমি ইয়াত প্ৰায় 500 পৰিয়ালৰ কাৰণে ত্ৰিপাল লৈ আহিছো আৰু তেওঁলোকে অন্তত যাতে এইকেইদিন এই বৰষুণৰ পৰা ৰ'দ বৰষুণৰ পৰা ৰক্ষা পায় আৰু পৰিয়ালক লৈ থাকিব পাৰে, এইটো অস্থায়ীভাৱে তেওঁলোকৰ এটা সকাহ দিয়াৰ কাৰণে আমাৰ মাননীয় সভাপতি মহোদয়ে ব্যৱস্থাটো কৰিছে। হাইকোৰ্টে ষ্টে অৰ্ডাৰ যিদিনা ইছ্যু কৰিছে সেইদিনাই উচ্ছেদ কৰা হ'ল। ইয়াত সম্পূৰ্ণ ষড়যন্ত্ৰ আছে, কাৰণ এফালে ষ্টে অৰ্ডাৰটো গুৱাহাটীৰ পৰা আহি আছে আৰু তেওঁলোকে ইয়াত ধুমধাম উচ্ছেদ কৰাত লাগি গ'ল। তেওঁলোকে গম পাইছে যে আজি ষ্টে অৰ্ডাৰ হৈছে বুলি, আৰু আনকি ষ্টে অৰ্ডাৰটো তেওঁলোকক দেখুওৱাৰ পিছতো তেওঁলোক বুলডোজাৰ চলি আছিল। স্থানীয় ৰাইজে আমাক অভিযোগ কৰিছে তাৰ পিছতো তেওঁলোকে বুলডোজাৰ চলাইছিল। গতিকে ইয়াত পক্ষপাতিত্বমূলকভাৱে আৰু অমানৱীয় যিটো উচ্ছেদ অভিযান আমি তাৰ গৰিহণা দিছো, আৰু অসমত যাতে পুনৰবাৰ কেতিয়াও এনে উচ্ছেদ নহয় এইটো বন্ধ কৰিবলৈ আমি দাবী জনাইছো।